এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ সি মৰাণৰ সমীপৰ দীঘলীয়া হোলাত আৰু আমি আজি প্ৰথমে যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই লৈছোঁ। ইয়াতে এজন নিত্যানন্দ আহোম নামৰ যিজন অৱসৰপ্ৰাপ্ত শিক্ষক তেওঁ প্ৰায় 28 বিঘা মাটিত তেওঁ খেতি কৰিছে। তাৰে 26 বিঘা মাটিত তেওঁ ৰঙালাও খেতি কৰিছে আৰু বৃহত্তৰ অঞ্চলটো দীঘলীয়া হোলা হালধিবাৰী এই বৃহত্তৰ অঞ্চলটোত অধিকাংশ লোকেই আচলতে কৃষিজীৱী আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল। আৰু যিহেতু আমি কৈছোঁ যে এই অৱসৰপ্ৰাপ্ত তেওঁ শিক্ষক আৰু তেওঁ যিহেতু ইয়াত ৰঙালাও খেতি তেওঁ আদৰ্শ দেখুৱাইছে, এইবাবে আদৰ্শ দেখুৱাইছে কাৰণ শিক্ষকতা তেওঁ অৱসৰপ্ৰাপ্ত ল'লে, তাৰপিছতো ঘৰতে বহি থাকি তেওঁ খেতি কৰিছে আৰু ইয়াৰ স্থানীয় লোকসকলো আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কিমানখিনি খেতি কৰিছে আৰু কেনেধৰণে খেতি কৰিছে আপুনি এইবাৰ? মই খেতি হাতত আছে মুঠ 28 বিঘা মাটি, তাৰে 26 বিঘা ৰঙালাও আৰু 2 বিঘাৰ ভিতৰত আছে মানে ফুলকবি, বকলি, বন্ধাকবি, ঊল আৰু প্ৰায় এবিঘামান আছে মোৰ আপেল বগৰী। খেতি মই ইমানেই কৰোঁ। ডাঙৰ খেতিয়ক নহয়, ক্ষুদ্ৰ খেতিয়ক। আমাক ক্ষুদ্ৰ খেতিয়ক বুলি ক'ব লাগিব। এতিয়া খাৰুপেটীয়া ফালে বা কিছুমান অন্যান্য জেগাততো বহুত খেতি কৰে। সেই খেতিবিলাকক আজি শুনিছোঁ বোলে একেবাৰে ফৰেইন কাণ্ট্ৰি গৈছে। আমাৰ ফৰেইন কাণ্ট্ৰি নালাগে, আমাৰ এইবিলাক খেতি কৰিছোঁ হয়। আমাৰ ইয়াৰ পৰা নিবলৈকে অনেক অসুবিধা। এই অসুবিধাবিলাকৰ মাজতে কিন্তু সেইবিলাক মই বাদ দিছোঁ বাৰু, কিন্তু কৰ্মটো কৰি গৈ আছোঁ। এইটো কৰি ভাল পাওঁ। কিমান চনত অৱসৰ গ্ৰহণ কৰিছিলে? মই অৱসৰ ল'লোঁ 2014 চনৰ লাষ্ট মাৰ্চত। 10 বছৰ পাৰ হৈ গ'ল। ক'লৈ যায় ৰঙালাও এইবিলাক কৃষি? এইটো ৰঙালাও যাব এতিয়া কালি ৰাজমাহ। মোৰ কালি 2 গাড়ীমান যাব। কেইটকামান বুটলি আনিব, খৰচাটো বহুত কৰি থৈছোঁ। সেইবিলাকতো ক'বই নোৱাৰে, খৰচা কথা ভালেমান হৈ যায়তো খৰচ। আৰু নিজৰ শাৰীৰিক মানসিক এইবিলাকতো পৰিশ্ৰম আছেই, কিন্তু বিশেষকৈ সেইবিলাক বাদ দিওঁ। শাৰীৰিক পৰিশ্ৰম, মানসিক পৰিশ্ৰম মোৰ এইবিলাকৰ ওপৰত মানে ইণ্টাৰেষ্ট মোৰ মানে খেতিটোৰ ওপৰত, সেয়াৰহে বেছি চখ। আৰু ক'লৈ যায়? কলকাতালৈ ক'বলৈ যায়? কলকাতা যায়, আহিব এতিয়া মাঘৰ বিহুৰ পাছত। আৰু MP গৈছিলে, মোৰ যোৱা বছৰ 11 মাহটো MP গৈছিলে মধ্যপ্ৰদেশ। আপোনাৰ ঘৰৰ অকণমান পৰিয়ালৰ কথা আমি জানিব বিচাৰিম। যিহেতু আপুনি এজন শিক্ষক, আপোনাৰ গোটেই চাকৰিয়াল, তাৰপাছতো আপুনি কি চাকৰি কৰিব? মোৰ ল'ৰা ছোৱালী 3টি, ছোৱালীজনী ডাঙৰ, তাৰপিছতে ল'ৰা দুটা, ছোৱালীও স্কুল টিচাৰ, ছেকেণ্ড ডাঙৰ ল'ৰা মোৰ হাইস্কুলৰ ছায়েন্স টিচাৰ, তাৰ শিক্ষাও ভাল পায় MSc BA। আৰু সৰু ল'ৰা মোৰ এইটো অসমৰ পৰা নৱোদয়ৰ পৰা মেট্ৰিক পাছ কৰি পেলাই সি গুচি গ'ল দিল্লীত পঢ়িবলৈ। সেই বাহিৰে বাহিৰে ভূপালত এণ্ট্ৰেঞ্চ দি সদ্যহতে মানে এতিয়া লেফটেনেণ্ট কৰ্ণেল, এইটো প্ৰমোটেড, এনেকৈ আৰ্মি ইঞ্জিনিয়াৰ, সেইকেইটাই ল'ৰা ছোৱালী। উচিত মূল্য আপোনালোকে পোৱা নাই? উচিত মূল্য পোৱা নাই। গাঁওখনত কিমান মানুহ আমাক নদিব কোনে এতিয়া উচিত মূল্য? ব্যৱসায়টোৰ জৰিয়তে পোৱা যাব নেকি উচিত মূল্য? চেষ্টা কৰিব লাগে। মই ক'লোঁ যে হালধিবাৰী বৃহত্তৰ অঞ্চলটোত 500 বিঘা ৰঙালাও আছে। এইটো ফৰেইন কাণ্ট্ৰিলৈ পঠিওৱা মাল আছে ইয়াত, আৰু ইয়াৰ লাভ খাবলৈও ভাল। নৱপ্ৰজন্মক কিবা ক'ব বিচাৰিব? আপুনি আদৰ্শ দেখুৱাইছে। নৱপ্ৰজন্মৰ আদৰ্শটো মই সিহঁতকনো আদৰ্শটো লওঁ বুলি কেনেকৈ ক'ম? যদি মোক অনুকৰণ কৰে, অনুকৰণজনী কৰে, তেখেতেনো কি কৰিছে, তেখেতৰ অকণমান অনুকৰণ কৰোঁচোন, তেতিয়াহ'লে উপকৃত হ'ব, নহ'ব জানো? আৰু কি, মোক অনুকৰণ কৰক, এনেকৈ ভাবোঁ। আৰু নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ স্থানীয় কৃষকসকল আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ দেখিছোঁ এই এজনে আদৰ্শ দেখুৱাইছে, অৱসৰপ্ৰাপ্ত এখন শিক্ষক, আপোনালোকেও খেতি কৰিছে, কি ক'ব বিচাৰিব? আমি তেখেতৰ আদৰ্শ যিটো দেখিছোঁ আমাৰ ভাল লাগিছে। আৰু আমিও এজন খেতিয়ক, আমি মানে কৰোঁ, কিন্তু আমাৰ যিটো বিক্ৰী বাৰ্তাৰ ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হয়। আৰু যিটো আমি পাব লাগে সেইটো নাপাওঁ মানে আমি ধৰি লওক এতিয়া আমাৰ লাও কেলকাতা গৈছে, ক'ৰবাত গৈছে, কিন্তু যিটো দাম মানে আমাৰ ইয়াত উচিত মূল্য পাব লাগে সেইটো নোপোৱাৰ কাৰণে আমাৰ অসুবিধাও হয়। কিন্তু তথাপিতো খেতি কৰি কিবা এটা পাওঁ। আৰু এতিয়া আমি তেখেতৰ জৰিয়তে আমি যিখিনি দেখিছোঁ, এখেতে আজি মানে এজন শিক্ষক হৈ এই আপোনাৰ মানে অৱসৰপ্ৰাপ্ত হৈ তেখেতে যিখিনি কৰি দেখুৱাইছে, তেখেতে শিক্ষকতা কৰি থাকোঁতেই দেখুৱাইছে, কৰি আছে। আৰু আমিতো শুদ্ধ খেতিয়ক, আমাৰতো একো নাই সেইবিলাক বেলেগ বাৰু সংস্থাপন, কিন্তু আমি খেতিৰ ওপৰতে নিৰ্ভৰশীল হৈ আছোঁ। কিন্তু খেতিৰ ওপৰত নিৰ্ভৰশীল হৈ আছোঁ, আমি আশা কৰোঁ খালি যে আমাৰ চৰকাৰৰ ফালৰ পৰা যদি কেনেবাকৈ আমাৰ এই শাক পাচলিবিলাক এই বিক্ৰী বাৰ্তাৰ ক্ষেত্ৰত মানে অকণমান সহায় কৰে, সেইটো আমি খালি সদায় আশা কৰোঁ। তেতিয়া আমি নিশ্চয় খেতিৰ ওপৰতে আমি নিৰ্ভৰশীল, খেতিৰ ওপৰতে আমাৰ জীৱিকা, তেতিয়া আমি মানে নিশ্চয় বহুতখিনি উপকৃত হ'ম বুলি সদায় আশা কৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। আয়োজন আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম, আদৰ্শ দেখুৱাইছে এখেতে, কি ক'ব বিচাৰিব?
হয়, যেহেতু আমাৰ এই অঞ্চলটো বৃহত্তৰ হালদিবাৰী অঞ্চলটো কৃষি প্ৰধান এৰিয়া আৰু ইয়াত তেওঁ যিটো আদৰ্শ দেখাইছে তেওঁ আদৰ্শক মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ময়ো এজন খেতিয়ক, একেই খেতিয়ক। তেওঁ অলপ ৰঙালাওৰ ক্ষেত্ৰত বেছি কৰিছে। কথা এটা কৈছোঁ, মোৰ সৰিয়হ আছে, কোনোবা এজনে বেলেগ কিবা এটা বেছি আছে। গতিকে ইয়াত গোটেই সৰহসংখ্যক মানুহে কৃষিৰ ওপৰতে বৰ্তি আছে। কিন্তু অতি পৰিতাপৰ কথা, ইয়াত আমাৰ উৎপাদন কৰা সামগ্ৰী যিবিলাক আমাৰ খাদ্য সামগ্ৰী এইবিলাক মানে ফচল এইবিলাকৰ কিন্তু বিক্ৰীৰ ক্ষেত্ৰত উচিত মূল্য নাপায়। যিহেতু ইয়াত দুটা কাৰণ আছে। প্ৰথমৰ কাৰণ হ'ল ইয়াত যাতায়াতৰ কাৰণে বহুত অসুবিধা। ইয়াৰ পৰা বহুত কষ্ট কৰি ট্ৰেক্টৰ দি নিব লাগে আৰু 2-3খন গাড়ীত নিয়াৰ পাছতহে আমি ৰাজমাৰী নিচিনা বজাৰ, ৰাজমাৰী বজাৰখনে আমি ডাঙৰ বুলি ভাবিছোঁ, সেই বজাৰলৈ নি বিক্ৰী কৰা হয়। তো বিক্ৰী কৰোঁতে আধা পইচা তাতে হাত খোৱাৰ পৰা, গাড়ী ভড়াৰ পৰা আৰু লোডিং আনলোডিং লেবাৰৰ খৰচৰ পৰা আদি কৰি গুচি যায়। কিন্তু এটা সামান্যতম পইচা পোৱা যায়। যদি ইয়াত যাতায়াতৰ ব্যৱস্থাটো ভাল থাকিলহেঁতেন, নিশ্চয় আমি আশা কৰোঁ যে ইয়াৰ খেতিয়কে এটা ভাল মূল্য পালেহেঁতেন। আৰু তাতোতকৈ পৰিতাপৰ কথা ইয়াত যে আমাৰ চৰকাৰৰ এটা কৃষি বিভাগ বুলি, ব্যাগুম কৃষি বিভাগ বুলি আছে বুলি আমি শুনিছোঁ। কিন্তু প্ৰকৃত কৃষকৰ ক্ষেত্ৰত চৰকাৰে অন্ততঃ 1 কেজি হ'লেও আমাৰ নিচিনা কৃষকবিলাকক সাৰ অনুদান দিব লাগিছিল। কিন্তু আমাৰ কোনো খেতিয়কে অকণমান সামান্যতম সাৰৰ কিবা এটা ইয়াত নাপায়। তাৰপিছতো কিন্তু আপোনালোকে কৃষি কৰ্ম কৰি গৈছে। হয়, আমি জন্মগত চাকৰি যেতিয়া কপালত পঢ়ি শুনি যেতিয়া চাকৰি নাপালোঁ, তেতিয়াহ'লে আজি কাগজখনৰ লিখোঁতে চিধা খেতিয়ক বুলিয়ে লিখোঁ। আৰু আমাৰ পিতৃসকলেও খেতি কৰিয়ে বসবাস কৰি গৈছে। আৰু তেতিয়া খেতিটো নাঙলে হাল বাই খেতি কৰিছিলে, এতিয়া হ'লেও ধৰক ট্ৰেক্টৰৰ যোগেদি কৰে। কিন্তু তেতিয়া যদি আধা বিঘা কৰিছিলে, এতিয়া আমি 4 বিঘা কৰিবলগীয়া হৈছে। আৰু আমাৰ এই অঞ্চল কৃষিৰ কাৰণে অতিকৈ বিখ্যাত। আৰু এই কৃষি কৰ্মৰ যোগেদি আমাৰ খেতিয়কসকলৰ তৰফৰ পৰা অসমৰ GDP ক্ষেত্ৰত এটা পৰিৱৰ্তন আনিবৰ কাৰণে উদ্যমান কৃষকসকল আগবাঢ়ি আহিছে। কিন্তু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।